যোৰহাটৰ যুৱতী হত্যাৰ মূল অভিযুক্তক আটক কৰা হৈছে আৰিয়ান গোস্বামী ওৰফে পাপুক আটক কৰিছে আৰক্ষীয়ে আৰু গোলাঘাটৰ ৰঙাজানৰ পৰা আটক কৰা হৈছে আৰিয়ান গোস্বামীক আটক কৰি যোৰহাটলৈ অনা হৈছে আৰিয়ানক এই মুহূৰ্তৰ খবৰ আৰিয়ান গোস্বামী বৰ্তমান জালত পৰিছে আৰক্ষীৰ জালত পৰিছে যোৰহাটৰ যুৱতী হত্যাৰ মূল অভিযুক্ত আটক হৈছে আৰিয়ান গোস্বামী ওৰফে পাপুক আটক কৰিছে আৰক্ষীয়ে গোলাঘাটৰ ৰঙাজানৰ পৰা আটক কৰা হৈছে আৰিয়ান গোস্বামীক আটক কৰি যোৰহাটলৈ অনা হৈছে আৰিয়ানক আৰু যোৰহাটৰ যি ভয়াবহ ঘটনা সেই ভয়াবহ ঘটনাত এগৰাকী যুৱতীয়ে প্ৰাণ হেৰুৱাবলগীয়া হ'ল যোৰহাটৰ যুৱতী হত্যাৰ মূল অভিযুক্তক আটক কৰা হৈছে আৰিয়ান গোস্বামী ওৰফে পাপুক আটক কৰিছে আৰক্ষীয়ে বৰ্তমান গোলাঘাটৰ ৰঙাজানৰ পৰা যেহেতু আটক কৰা গৈছে আৰিয়ান গোস্বামীক আটক কৰি যোৰহাটলৈ অনা হৈছে আৰিয়ানক আৰু ইতিপূৰ্বে যেহেতু দুগৰাকী যুৱতীকো গ্ৰেপ্তাৰ কৰা হৈছে দুগৰাকী যুৱতীক সোধপোছৰ অন্তত যেহেতু গ্ৰেপ্তাৰ কৰিছে যোৰহাট আৰক্ষীয়ে আনগৰাকী যুৱতী ফ্লেটৰ গৰাকী ঝৰ্ণা যেহেতু তেখেতে আত্মসমৰ্পণ কৰিছে গতিকে সোধপোছ বৰ্তমান অব্যাহত আছে ফটো আমি দেখুৱাই আছোঁ আৰক্ষীৰ জিম্মাৰ মুহূৰ্তৰ কিছু ফটোগ্ৰাফ কিছু এক্সক্লুচিভ ফটোগ্ৰাফ যেহেতু আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ ফটো দেখুৱাই আছোঁ গোলাঘাটৰ ৰঙাজানৰ পৰা আটক কৰা হৈছে আৰিয়ান গোস্বামীক আটক কৰি যোৰহাটলৈ অনা হৈছে আৰিয়ানক যোৰহাটৰ যি যুৱতী মৃত্যুৰ ঘটনা সেই মৃত্যুৰ ঘটনাৰ মূল অভিযুক্ত আৰিয়ান গোস্বামীক শেহতীয়াকৈ আটক কৰা হৈছে আটকাধীন অৱস্থাৰ কিছু ফটোগ্ৰাফ আমি দেখুৱাই আছোঁ এই মুহূৰ্তত আৰু অধিক তথ্যৰ বাবে আমি ফোন লাইনত সংযুক্ত হৈছোঁ আমাৰ যোৰহাটৰ সাংবাদিক প্ৰিয়ংকা সেনাপতি আছে ফোন লাইনত প্ৰিয়ংকা মূল অভিযুক্ত আটক হৈছে গতিকে এই সন্দৰ্ভত আৰু অধিক আপোনাৰ পৰা জানিব বিচাৰিছোঁ হয় বাৰবিচি চাওক কিছু সময় পূৰ্বে এই যোৰহাট কাণ্ডৰ যি অনদেখা হত্যাৰ ৰহস্যজনক মৃত্যু সেই অনদেখা হত্যাৰ ৰহস্যজনক মৃত্যুৰ লগত জড়িত মূল অভিযুক্ত আৰিয়ান গোস্বামী ওৰফে পুপুক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে গোলাঘাট জিলাৰ ৰঙাজানৰ পৰা আৰক্ষীৰ এটা দলে ইতিমধ্যে পুপুক আটক কৰিছে আৰু বৰ্তমান যোৰহাট সদৰ আৰক্ষী থানালৈ পুপুক অনা হৈছে আৰু আজি দিনৰ ভাগতে আমি সমগ্ৰ বিষয়টো দৰ্শকসকলক জনাই আছিলোঁ যে দিনৰ ভাগতে চাৰিগৰাকীক আৰক্ষীয়ে অধিক সোধা পোছা অব্যাহত ৰাখিছিল ইয়াৰে তিনিগৰাকী আছিল অনদেখা হত্যাৰ বান্ধৱী আৰু এগৰাকীয়ে নিজে আত্মসমৰ্পণ কৰিছিল তেখেত আছিল আৰিয়ান গোস্বামী ওৰফে পুপুৰ মাতৃ ঝৰ্ণা গোস্বামী তেখেতে আত্মসমৰ্পণ কৰিছিল আৰু তাৰ পাছতেই দুগৰাকীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰাৰ তথ্য আৰক্ষীয়ে দিছে মনালিছা নাথ আৰু এগৰাকী যুৱতীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে স্বাস্থ্য পৰীক্ষা কৰা হৈছে আৰু আৰক্ষীয়ে অধিক সোধা পোছা যেতিয়া আটাইকেইগৰাকীকে কৰিছিল তেতিয়া তেওঁলোকে উল্লেখ কৰিছিল যে শনিবাৰে নিশা আৰিয়ান গোস্বামীৰ যিটো ফ্লেটত আছিল সেই ফ্লেটতে ড্ৰাগছৰ পাৰ্টি চলিছিল আৰু সকলোৱে সেই নিশা তাত ড্ৰাগছ লোৱাটো হয় সেয়া মনালিছাৰ আৰু আন যিকেইগৰাকী যুৱতী আছিল তেওঁলোকৰ ভাষ্যত আৰক্ষীয়ে সেই তথ্য লাভ কৰিছে আৰু তাৰ পাছতেই আৰিয়ান গোস্বামী ক'ত আছে তেখেতৰ মাতৃক সুধিছিল মাতৃয়ে প্ৰথম অৱস্থাত কোনো ধৰণৰ মন্তব্য দিয়া নাছিল আৰু পৰৱৰ্তী সময়ত যেতিয়া আৰক্ষীয়ে মাৰাথান জেৰা চলাইছিল মাতৃগৰাকীক তেতিয়া মাতৃগৰাকীৰ তথ্যৰ ভিত্তিত যোৰহাট সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নগৰ উপ পৰিদৰ্শক আদিকে ধৰি এটা বৃহৎ দল পুপুক বিচাৰি বিভিন্ন প্ৰান্তত অভিযান চলাইছিল আৰু শেহতীয়াকৈ কিছু সময় পূৰ্বে গোলাঘাট জিলাৰ ৰঙাজানৰ পৰা আৰিয়ানক গ্ৰেপ্তাৰ কৰা হৈছে আৰু বৰ্তমান সদৰ থানা অভিমুখে আহি আছে আৰু এজন কিন্তু বৰ্তমানেও পলাতক হৈ আছে কিয়নো সেইদিনা ভিজুৱেলত দুজন বন্ধু আৰু মনালিছাৰ সৈতে মুৰ্মূৰ্ষ অৱস্থাত সেই গৌৰী এপাৰ্টমেণ্টৰ পাৰ্কিঙৰ পৰা অনদেখা হত্যা নামৰ যুৱতীগৰাকীক যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল আৰু সেই সময়ত আৰিয়ান গোস্বামীৰ লগত যিজন বন্ধু সেই ভিজুৱেলত আবদ্ধ হৈ আছে সেই বন্ধুজন কিন্তু এতিয়াও পলাতক হৈ আছে আৰিয়ান গোস্বামীক ইতিমধ্যে মূল অভিযুক্ত বুলি যাক ধৰা হৈছে তেখেতক আৰক্ষীয়ে আটক কৰিছে আৰক্ষীয়ে আৰিয়ান গোস্বামীক হয়তো তদন্ত কৰিলে বা অধিক সোধা পোছা কৰিলে আনজন বন্ধু কোন আছিল সেই তথ্য পোহৰলৈ আহিব আৰু যিমানে সময় বাগৰিছে অনদেখা হত্যাৰ মৃত্যুত বহু ঘটনাৰ পোহৰলৈ আহিছে ড্ৰাগছৰ বিষয়টো যোৰহাটত যেনেধৰণে ড্ৰাগছ অলিয়ে গলিয়ে বৃদ্ধি পাইছে সেই ড্ৰাগছৰ এই ভয়াৱহতাৰ বিষয়ে পুনৰ এবাৰ উন্মোচন হৈছে অনদেখা হত্যা মনালিছা আৰু আন যি কেইগৰাকী যুৱক যুৱতী সেই শনিবাৰে নিশা উক্ত ফ্লেটটোত আছিল আটাইয়ে আচলতে ড্ৰাগছ সেৱন কৰিছিল আৰু সেয়া আজি দিনৰ ভাগতে আৰক্ষীয়ে যেতিয়া মাৰাথান জেৰা আটাইকেইগৰাকী যুৱতীক চলাইছিল তেতিয়া সেই প্ৰতিগৰাকী যুৱতীক পৃথকে পৃথকে আৰক্ষীয়ে জেৰা চলাইছিল আৰু প্ৰতিগৰাকীয়ে সেই মন্তব্য দিছে যে শনিবাৰে নিশা আৰিয়ান গোস্বামীৰ ফ্লেটত ড্ৰাগছৰ পাৰ্টি চলাটো হয় আৰু এতিয়া আৰিয়ান গোস্বামীকো আৰক্ষীয়ে মূল অভিযুক্তক আটক কৰিছে আৰু ইজন বন্ধুক হয়তো আৰু জালত অতি সোনকালে পৰিব আৰু কেনেধৰণে আচলতে এই যুৱতীগৰাকী অনদেখা হত্যাৰ মৃত্যু হ'ল সেই তথ্য ফাদিল হ'ব বাৰবিচি
হয় প্ৰিয়ংকা, ঝৰ্ণা গোস্বামী এই মুহূৰ্তত যেহেতু আপুনি তথ্য দিছে, ঝৰ্ণা গোস্বামী হৈছে আৰিয়ান গোস্বামীৰ মাতৃ। গতিকে আৰিয়ান গোস্বামী যে শনিবাৰে নিশা পাৰ্টি কৰিছিল, এনেধৰণৰ ভয়াৱহ পাৰ্টি কৰিছিল, গতিকে সেই সন্দৰ্ভত ঝৰ্ণা গোস্বামী অৱগত নাছিল নেকি? বাৰ্বিচি চাওক, আমি যেতিয়া আজি দিনৰ ভাগতে সেই এপাৰ্টমেণ্টটোৰ গৌৰী এপাৰ্টমেণ্টৰ আন আৱাসীসকলৰ লগত কথা পাতিছিলোঁ। তেওঁলোকে এটা কথা কৈছে যে ঝৰ্ণা গোস্বামীয়ে এক প্ৰকাৰে তেখেতৰ পুত্ৰক সুবিধা দিয়ে। যেতিয়াই আৰিয়ান গোস্বামী তেখেতৰ বন্ধু বান্ধৱীৰ সৈতে সেই ফ্লেটটোত প্ৰৱেশ কৰে বা পাৰ্টি কৰে, সেই নিশাই কিন্তু ঝৰ্ণা গোস্বামীয়ে সেই স্থান ত্যাগ কৰে। আকৌ পাছদিনা ঝৰ্ণা গোস্বামী সেই স্থানত উপস্থিত হয়। বিভিন্ন অজুহাতত আৰিয়ান গোস্বামী যিদিনাই পাৰ্টি চলে সেই দিনটোত আচলতে ঝৰ্ণা গোস্বামীয়ে ফ্লেটটোত নাথাকে। বিভিন্ন সময়ত আৱাসীসকলে ঝৰ্ণা গোস্বামীক এই সন্দৰ্ভত অৱগত কৰিছিল, কিন্তু ঝৰ্ণা গোস্বামীয়ে কোনো ধৰণে তেওঁলোকৰ আচলতে সেই যিবোৰ অভিযোগ, সেই অভিযোগসমূহলৈ গুৰুত্ব নিদিয়ে। এক প্ৰকাৰে ঝৰ্ণা গোস্বামীয়ে আৰিয়ান গোস্বামীক সম্পূৰ্ণৰূপে সহযোগিতা আগবঢ়াইছিল, কিয়নো তেখেতে নাজানিলেও আৱাসীসকলে বাৰে বাৰে উল্লেখ কৰিছিল, কিয়নো সেইটো ফ্লেটলৈ বিভিন্ন প্ৰান্তৰ দৈনিক নতুন নতুন মুখৰ যুৱক যুৱতীৰ আগমন ঘটে আৰু তেওঁলোক নিচাসক্ত অৱস্থাত থাকে। তেওঁলোকৰ চাল চলনত ধৰিব পাৰি যে তেওঁলোক সুস্থ অৱস্থাত নাই, তেওঁলোক নিচা সেৱন কৰি আছে। তাৰ পাছতো বাৰে বাৰে আৱাসীসকলে ঝৰ্ণা গোস্বামীক এই সন্দৰ্ভত অৱগত কৰে, সদৰ থানাত অৱগত কৰে। ঝৰ্ণা গোস্বামী আৰু আৰিয়ান গোস্বামীক লৈ প্ৰায়ে সেইখন ছচাইটিৰ সভা আহ্বান কৰিব লগা হয়। তাৰ পাছতো কিন্তু ঝৰ্ণা গোস্বামীয়ে কোনো আচলতে আৱাসীৰ কথা তেওঁলোকে ভূক্ষেপ নকৰে। এক প্ৰকাৰে আৰিয়ান গোস্বামীৰ যি এই ড্ৰাগছৰ কাৰবাৰ, তাত ঝৰ্ণা গোস্বামীয়ে আওপকীয়াকৈ কিন্তু আৰিয়ান গোস্বামীক সহযোগিতা আগবঢ়াইছিল, কিয়নো বাৰে বাৰে অভিযোগ উত্থাপন কৰে, বাৰে বাৰে পুত্ৰৰ এনেধৰণৰ কাৰ্যকলাপৰ বিৰুদ্ধে আৱাসীসকলে ঝৰ্ণা গোস্বামীক উল্লেখ কৰি থাকে। কিন্তু ঝৰ্ণা গোস্বামীয়ে কোনো ধৰণে একো পদক্ষেপে নলয় বা তেওঁলোকৰ সেই যিসমূহ অভিযোগ, সেই অভিযোগসমূহ আওকাণ কৰে। বৰ্তমান সদৰ থানাতেই ঝৰ্ণা গোস্বামী আছে, আৰক্ষীয়ে অধিক সোধা পোছা অব্যাহত ৰাখিছে। কিন্তু আপুনি যিটো প্ৰশ্ন উত্থাপন কৰিছে যে ঝৰ্ণা গোস্বামীয়ে গম নাপায় নেকি, ঝৰ্ণা গোস্বামীয়ে সকলো গম পায়, কিয়নো যিদিনাই পাৰ্টি চলে সেইদিনা ঝৰ্ণা গোস্বামী সেই ফ্লেটটোত নাথাকে। কেৱল 15 আগষ্ট শনিবাৰৰ নিশাই যে সেইটো ফ্লেটলৈ যুৱক যুৱতীৰ আগমন ঘটিছে, তাত ড্ৰাগছৰ পাৰ্টি চলিছে তেনে নহয়। পূৰ্বৰে পৰাই সেই ফ্লেটটোত তেনেধৰণে বিভিন্ন প্ৰান্তৰ কম বয়সীয়া 18ৰ পৰা 23-24 বছৰীয়া যুৱক যুৱতী, তাতো অধিক বয়সৰ নহয়, 23-24 বছৰীয়া যুৱক যুৱতীৰ সেই স্থানলৈ আগমন ঘটে আৰু প্ৰায় অচিনাকি মুখ থাকে আচলতে সেই যুৱক যুৱতীসকলক ফ্লেটটোৰ আন আৱাসীসকলে সঘনে নেদেখে। তেওঁলোক যদি 2-3 দিনৰ মূৰে মূৰে বিভিন্ন প্ৰান্তৰ ভিন্ন মুখৰ যুৱক যুৱতীৰ তালৈ আগমন ঘটে আৰু ড্ৰাগছৰ তাত প্ৰায়ে পাৰ্টি চলে। আৰু ঝৰ্ণা গোস্বামীয়ে এইটো যে নাজানে সেইটো কেতিয়াও হ'ব নোৱাৰে, কিয়নো যেতিয়াই পুত্ৰই সেই স্থানত পাৰ্টি কৰে, ঝৰ্ণা গোস্বামীয়ে কিন্তু সম্পূৰ্ণৰূপে ফ্লেটটো খালী কৰি তেওঁ আন আত্মীয়ৰ ঘৰত আশ্ৰয় লয়। বাৰ্বিশ্ৰী। হয় প্ৰিয়ংকা, ডিজিটেল এভিডেন্স ইতিমধ্যে নষ্ট কৰা হৈছে। দুটাকৈ ফোন আছিল, যিহেতু অন্বেষা শইকীয়াৰ ভাতৃয়েও এই অভিযোগ উত্থাপন কৰিছে যে ফোন দুটা যদিহে উদ্ধাৰ হয় তেনেহ'লে আৰু চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিব। সেই ফোন দুটা ক'ত গ'ল, আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিছে? বৰ্তমানলৈকে আচলতে এই অন্বেষা শইকীয়াৰ যি দুটা ফোন, সেই ফোন দুটা আৰক্ষীয়ে কোনো ধৰণৰ পু লাভ কৰা নাই। হয়তো আৰিয়ান গোস্বামীক এতিয়া এৰেষ্ট কৰা হৈছে। আৰিয়ান গোস্বামীক এৰেষ্ট কৰাৰ পাছতে আৰিয়ান গোস্বামীয়ে হয়তো অধিক তথ্য আৰক্ষীক দিব, কিয়নো অন্বেষা শইকীয়াৰ ভাতৃৰ লগত আমি যেতিয়া কথা পাতিছিলোঁ, ভাতৃগৰাকীয়ে এটা কথা উল্লেখ কৰিছে যে অন্বেষা শইকীয়া 2023 চনতে ড্ৰাগছৰ প্ৰতি আসক্ত হৈছিল আৰু 2024 চনত পৰিয়ালৰ লোকে ডিব্ৰুগড়ৰ এটা ৰিহেব চেণ্টাৰত অন্বেষাক ৰাখিছিল আৰু এটা বছৰ তাত থকাৰ পাছতে অন্বেষা ড্ৰাগছৰ পৰা আঁতৰি আহিছিল, অন্বেষা সুস্থ হৈছিল। এয়া ভাতৃৰ মন্তব্য। আৰু ভাতৃগৰাকীয়ে এটা কথা কৈছে যে তাই ভাল হৈছিল আৰু তাই পঢ়িবলৈ বিচাৰিছিল, তাই ব্যৱসায় কৰিবলৈ বিচাৰিছিল আৰু সেয়েহে ব্যৱসায় কৰিবলৈ বিচৰাৰ বাবে এটা নতুন ফোন কিছুদিন পূৰ্বে তাই ক্ৰয় কৰিছিল। দুটাকৈ ফোন অন্বেষা শইকীয়াৰ ওচৰত আছিল, কিন্তু অন্বেষা শইকীয়া মৃত অৱস্থাত যেতিয়া আছিল তেতিয়া এটাও ফোন অন্বেষা শইকীয়াৰ হাতত নাছিল বা তাৰ পাছতো আৰক্ষীয়ে অন্বেষা শইকীয়াৰ ফোন দুটা পোৱা নাছিল। সেয়েহে ভাতৃগৰাকীৰ এটাই অভিযোগ আৰু আৰক্ষীকো তেওঁলোকে তদন্ত কৰিবলৈ আহ্বান জনাইছে। সেই ফোন দুটাত হয়তো বহুত তথ্য থাকিব পাৰে। ড্ৰাগছৰ এই যি ক'লা ব্যৱসায়, আৰিয়ান গোস্বামী, ঝৰ্ণা গোস্বামী, মনালিছা, সেই যুৱতীসকল বা যুৱকসকলৰ বিভিন্ন তথ্য হয়তো
সেই মোবাইল দুটাত অনদেখাৰ মোবাইল দুটাত থাকিব পাৰে সেয়েহে অনদেখাৰ মোবাইল দুটা হয়তো ভাঙি পেলাইছে বা নষ্ট কৰিছে তেনেধৰণৰ অভিযোগ কিন্তু আছে ভাতৃগৰাকীৰ এতিয়া আৰিয়ানক গ্ৰেপ্তাৰ কৰা হৈছে এজন যুৱক মাত্ৰ পলাতক হৈ আছে আৰিয়ানক গ্ৰেপ্তাৰ কৰাৰ পাছতে আৰক্ষীয়ে যদি অধিক সোধা পোছা কৰে হয়তো অনদেখাৰ দুটা হেৰুৱা ফোন আৰিয়ান বা তেওঁৰ বন্ধু বান্ধৱীসকলে কি কৰিলে সেই তথ্য কিন্তু পোহৰলৈ আহিব বাৰ বেছি হয় প্ৰিয়ংকা এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ